नमस्ते हजुरहरू जम्मैलाई स्वागत गर्न चाहन्छु गोर्खा टुडे 24x7 मा। दर्शकबिन आज डिब्रुगढ जिल्लाको नाहरकोटिया स्थित एउटा अवस्थान धर्मघट एजेवाइसिपी अर्थात् असम जातीय परिषदले गर्छ र उहाँहरूको एउटा उद्देश्य के हो भनेदेखि स्थानीय युवकहरूलाई कर्मनियुक्त गर्ने। स्थानीय युवकहरूलाई कर्मनियुक्त सरकारी स्थानमा उहाँहरूलाई कर्म नियुक्ति गर्नुपर्छ भन्ने खालको दाबीले उहाँहरूले अवस्थान धर्मघट गरेको देख्न पाइन्छ। हेर्नुहोस् हाम्रो यस प्रतिवेदन। যিসমূহ কাম বৃহত্তৰ নাহৰকটীয়া অঞ্চলত চলি আছে সেই কাৰ্যত কিন্তু 100% থলুৱা শ্ৰমিকক নিয়োগ কৰিব লাগিব আৰু যিসকল বহিৰাগত সন্দেহজনক শ্ৰমিক নিয়োগ হৈ আছে অতি শীঘ্ৰে তেওঁলোকক বিতাড়িত কৰিব লাগিব। অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদে কিন্তু ক্ষান্ত হৈ নাথাকে, ৰাজপথত ইয়াক কিন্তু তীব্ৰ আন্দোলন কৰি তুলিব। আৰু লগতে এটা কথা, জাতীয় দায়িত্ব পালন কৰি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান উদ্যোগত অসমীয়া নাম ফলক এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, অতি শীঘ্ৰে কিন্তু নাম ফলক অসমীয়া ভাষাত ব্যৱহাৰ কৰি জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজক তথা ব্যৱসায়ী সমাজক আমি এই অৱস্থান ধৰ্মঘট থলীৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অন্যথা কিন্তু তেওঁলোকে যিসমূহে এই কাৰ্যক তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই, কিন্তু তেওঁলোকে বাধাৰ সন্মুখীন হ'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব।